মোকালমোৰ চাপকাটা বুঢ়াগোহাঁই সন্যাসী মন্দিৰৰ পকীবেৰৰ আধাৰশিলা স্থাপন কৰে নাৰায়ণপুৰ চাপকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰী আসমা তালুকদাৰে। পঞ্চতক বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ কৰিবলগীয়া চাপকাটা গাঁৱৰ বুঢ়া সন্যাসী মন্দিৰৰ 4 বেৰ পকী কৰাৰ বাবে আজি ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। নাৰায়ণপুৰ চাপকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত চাপকাটা গাঁৱৰ মন্দিৰৰ 4 বেৰ নিৰ্মাণৰ লগতে গাঁওখনৰ বিভিন্ন সমস্যা সমাধান কৰিব লগা বুলি উল্লেখ কৰে স্থানীয় লোকে। আগন্তুক বৰ্ষত হ'ব লগা সকলো কাম ৰাইজৰ লগত আলোচনা মৰ্মে কৰিব বুলি জানিবলৈ দিয়ে সভানেত্ৰীয়ে। সকলো কাম স্থানীয় লোকক বেছি অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কয় সভানেত্ৰীয়ে। আজি আমাৰ 30 নম্বৰ নাৰায়ণপুৰ সাপকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি 7 নং ৱাৰ্ড পৰে 7 নং ৱাৰ্ডৰ অন্তৰ্গত আজি আমাৰ সাপকাটা বুঢ়া সন্যাসী নামঘৰ প্ৰাংগণত আমাৰ পঞ্চদশ বিত্তীয় বৰ্ষ 2025 আৰু 2026 বৰ্ষৰ প্ৰথম কিস্তি হিচাপে আমাৰ ইয়াতে 2 লাখ টকা এটা পইচা অনুমোদন দিছে আমাৰ পঞ্চায়তৰ পৰা। সেই অনুমোদন দিয়া 2 লাখ টকাটো আমাৰ সাপকাটাৰ বুঢ়া সন্যাসী নামঘৰৰ প্ৰাংগণৰ চাৰিওবাৰৰ আংশিকভাৱে যিখিনি বাউণ্ডাৰী ৱাল মানে প্ৰায় 90 ফুট আমাৰ কাম আৰম্ভ হ'ব। গতিকে এই কামখিনি আৰম্ভণি কৰাৰ আগমুহূৰ্তত আমি পঞ্চায়তৰ সভানেত্ৰী আমাৰ 30 নম্বৰ নাৰায়ণপুৰ সাপকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰী মাননীয়া আসমা তালুকদাৰ ডাঙৰীয়াক মাতি আনি আজি আমি এই বাউণ্ডাৰী ৱালৰ কামটোৰ শুভ আৰম্ভণি আৰম্ভ কৰিছোঁ। 30 নম্বৰ নাৰায়ণপুৰ সাপকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰী আমাৰ 30 নম্বৰ নাৰায়ণপুৰ সাপকাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য লগতে আমাৰ 30 নম্বৰ নাৰায়ণপুৰ সাপকাটা গাঁও পঞ্চায়তৰ আমাৰ পঞ্চায়তৰ চৰকাৰী বিষয়াসকল আমাৰ উপস্থিত ৰাইজ থাকে আৰু ৰাইজৰ আমাৰ বয়োজ্যেষ্ঠ আই মাতৃ মহিলাসকল গোটেইখিনি উপস্থিত থাকে। বহুত আছে যিহেতু পঞ্চায়তখন গঠন হোৱাৰ পিছত আমাৰ সেনেকুৱাকৈ পঞ্চায়তত সেনেকুৱা কাম অহা নাই। যিহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ আমাৰ অসমত বিজেপি চৰকাৰ আৰম্ভ হৈছে। তেখেতসকলৰ পৰিকল্পনাবিলাক পঞ্চায়তৰ কি পৰিকল্পনা কৰে এতিয়া হয়তো বাজেট অধিৱেশনৰ পিছত আমাৰ পঞ্চায়তৰ যিখিনি পৰিকল্পনা হয় আমি আশা ৰাখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আমাৰ 30 নম্বৰ টিহু বিধানসভা সমষ্টিত আমাৰ শ্ৰদ্ধাৰ বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখিনি আংশিক আমি গ্ৰাম্য অঞ্চলৰ কাৰণে আমি যিখিনি উন্নয়ন কৰিব লাগে সেইখিনি উন্নয়নৰ অব্যাহত থাকিব বুলি আমি আশাবাদী। বিশেষকৈ আমি চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ ওপৰত আমি বহুতে আশাবাদী। তেখেতে আমাৰ এই গোটাই পৰিকল্পনাবিলাক তেখেতৰ আধাৰতে আমি গোটাই পৰিকল্পনা কৰিবলৈ আমি সক্ষম হৈছোঁ। আপোনাৰ অঞ্চলৰ যিকোনো খবৰ পাবলৈ চাই থাকক পাব্লিক টিভি অসম।